নমস্কাৰ অসম পুলিচৰ প্ৰাৰ্থীসকল ডিজিপি তথা অসম চৰকাৰৰ নতুন ঘোষণা আসাম পুলিচ ইণ্টাৰভিউ কোন কেইখন ডিষ্ট্ৰিক্টৰ প্ৰথমে হ'ব ফিজিকেল এডমিট পাব এইকেইদিনতে চিন্তা নাই এবি ইউবি এপি আৰু কাট অফ কম হ'ব এইবাৰ পৰীক্ষা সকলোৱে দিব পাৰিব যেহেতু কাট অফ কম হ'ব গতিকে পৰীক্ষা সকলো কেণ্ডিডেটে দিব পাৰিব অসম পুলিচত ফিজিকেল মেক্সিমাম পাছ কৰা ল'ৰা ছোৱালীয়ে পৰীক্ষাত গৈ ৰৈ যায় গতিকে মেথছৰ এটা আমি কোৰ্স আগবঢ়াম আপোনালোকলৈ কোৰ্সটো আপোনালোকে ল'ব পাৰিব তাৰ বাবে চেনেলটি এতিয়া সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব আৰু অসম পুলিচৰ মোষ্ট ইম্পৰ্টেন্ট ইংৰাজী গ্ৰামাৰৰ পিডিএফ হয় এইটো আপোনালোকে লৈ অধ্যয়ন কৰক আনহাতে অসম পুলিচৰ ইণ্ডিয়ান জিকে আৰু ইণ্ডিয়ান পলিটি এই দুইখন পিডিএফও ইম্পৰ্টেন্ট হয় ইয়াৰে অসম পুলিচৰ বাবে আসাম জিকেখনো ইম্পৰ্টেন্ট হয় বিজ্ঞান এণ্ড ৰিজনিংও ইম্পৰ্টেন্ট হয় কিন্তু অসম পুলিচৰ বাবে এই কাৰেণ্ট এফেয়াৰ্সটো ইম্পৰ্টেন্ট নহয় পিডিএফ খিনি পেড হয় আপোনালোকে 8473859389 এই হোৱাটছআপ নম্বৰত যোগাযোগ কৰি ল'ব পাৰিব পে কৰি তো ফ্ৰেন্ডছ সকল অসম পুলিচৰ ফিজিকেল টোটাল তিনিটা ভাগত হয় আপোনালোকে যদি মোৰ থুপৰাটো দেখি ভাবিছে ইয়াৰ পৰা আতৰি যাও আতৰি নেযাব ইম্পৰ্টেন্ট কথা আপোনালোকক জনাম অসম পুলিচ সম্পৰ্কে যাটা ভিডিঅ' বহুতে বনাই থাকে কিন্তু এই ভিডিঅ'ত আপোনালোকে কিছু লাগতিয়াল তথ্য লাভ কৰিব তো অসম পুলিচৰ ফিজিকেল কোন কেইখন ডিস্ট্ৰিক্টৰ প্ৰথমে হ'ব বুলি যদি আপোনালোকে ভাবে অসম পুলিচৰ ফিজিকেল টোটাল তিনিটা ভাগত হয় যেনে ধৰক উজনি নামনি আৰু মধ্য অসম এই তিনিটা ভাগত হয় উজনিত প্ৰথমে হয় তাৰ পিছত আহি মধ্য অসমত নহয় কিন্তু নামনিত হয় নলবাৰী কোকৰাঝাৰ হিসাইডে হয় আৰু উজনিত যোৰহাট হিসাইডে হয় প্ৰথমে তাৰ পিছত শিৱসাগৰ ডিব্ৰুগড় হিসাইডে হোৱাৰ পিছত নামনিলে গুচি যায় নামনিৰ পিছত আকৌ মধ্য অসমলৈ আহে অৰ্থাৎ যিখিনি আমাৰ ওদালগুৰি দৰং এনেকুৱা ধৰণৰ ডিস্ট্ৰিক্ট আছে কামৰূপ মেট্ৰ এইবিলাকত একেবাৰে শেষত গৈ ইন্টাৰভিউ হয় তো এতিয়া নিশ্চয় আইডিয়া হৈছে কোন কেইখন ডিস্ট্ৰিক্টৰ ফিজিকেল প্ৰথমে হ'ব আপোনালোকৰ আৰু ফিজিকেল আকৌ তাতেও ছোৱালীৰ প্ৰথমে ষ্টাৰ্ট হ'ব তাৰ পিছে পিছে ল'ৰাৰ হ'ব বুজি পালে নেক্সট ফিজিকেলৰ এডমিট আপোনালোকে একেদিনতে পাই যাব চিন্তা কৰিব নালাগে কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে কৈ থৈছিলে টাৰ্গেট 3 অক্টোবৰৰ পৰা ফিজিকেল হ'ব বুলি কৈছিলে তো এডমিট 15 দিন আগতে আহিব যেহেতু এডমিট 15 দিন আগতে আহিব গতিকে আপোনালোকে এডমিট একেদিনতে পাই যাব আৰু আপোনালোকৰ যেটো ফিজিকেলৰ কাট অফ হয় ফিজিকেলৰ কাট অফটো এবাৰ কম যাব কিয় কম যাব ডিস্ট্ৰিক্ট ওয়াইজ এবিইউবি ভ্যাকেন্সি আছে যেতিয়া ডিস্ট্ৰিক্ট ওয়াইজ এবিইউবি ভ্যাকেন্সি আছে টোটাল 3945 টা এবিইউবি মিলাই ভ্যাকেন্সি আছে যদি আপোনালোকে অসমৰ 35 খন ডিস্ট্ৰিক্টত এভাৰেজ উলাই তেতিয়া হলে প্ৰত্যেকখন ডিস্ট্ৰিক্টতে 100+ ভ্যাকেন্সি থাকি যায় কিন্তু ডাঙৰ ডিস্ট্ৰিক্টত বেছি ভ্যাকেন্সি থাকে সৰু ডিস্ট্ৰিক্টত কম ভ্যাকেন্সি থাকে তথাপিতো কি হ'ব ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সি হোৱাৰ বাবে কাট অফ বিলাক অইন বাৰৰ তুলনাত কম হ'ব স্টেট ওয়াইজ যেতিয়া ভ্যাকেন্সিটো থাকে ডিস্ট্ৰিক্ট ওয়াইজ ভগাই নিদিয়ে তেতিয়া কাট অফটো বহুত বেছি হয় কিন্তু ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সি হোৱাৰ বাবে কিছুমান ডিস্ট্ৰিক্টত ফিজিকেলৰ কাট অফ কম হ'ব কিছুমান ডিস্ট্ৰিক্টত ফিজিকেলৰ কাট অফ বেছি হ'ব তো কোনবোৰ ডিস্ট্ৰিক্টত ফিজিকেলৰ কাট অফ কম যায় আপোনালোকে কমেন্ট কৰকচোন ভাল লাগিব মইও গম পাম আপোনালোকেও গম পাব আলোচনা হ'ব সেই মাধ্যমতে এটা আৰু পৰীক্ষা সকলোৱে কেনেকৈ দিব পাব 100টা ভ্যাকেন্সি থাকিলে 500 ক্যান্ডিডেটে পৰীক্ষা দিব পাব কিয়নো এটা পোষ্টৰ এগেইনষ্টত 5টাকে ক্যান্ডিডেটক পৰীক্ষা দিবলৈ মাতে তো আপোনালোকে নিশ্চয় সকলোখিনি গম পালে আমাৰ থাম্বনেইল চাই আপোনালোকে যদি ভাবিছিলে অসম চৰকাৰ বা ডিজিপিৰ ঘোষণা এইখিনি কথা এতিয়া হয় অসম চৰকাৰ বা ডিজিপি মহোদয়ে ঘোষণা কৰা নাই কিন্তু আগৰ ইন্টাৰভিউ বিলাক এনেদৰেই হয় গতিকে ইয়াত ঘোষণা কৰিব লগা একোই নাই আপোনালোকে যদি গালিও পাৰিম বুলি ভাবিছিলে মই উত্তৰটো দিয়ে দিলো ধন্যবাদ আমাৰ চেনেলটি ভিডিওটি ভাল পাইছে যদি সাবস্ক্ৰাইব কৰি ল'ব নহলে সাবস্ক্ৰাইবও কৰিব নালাগে জয় অসম জয় হিন্দ